নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। পোনপ্ৰথমে আপোনালোকক অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট ভালদৰে আলোচনা কৰিম। মুখ্যতঃ কেইটামান গ্ৰহ বৃহস্পতি, শনি, ৰাহু, কেতু এইকেইটাৰ স্থিতি অনুযায়ী এই বছৰটোত কেনেকুৱা কি পৰিৱৰ্তন হ'ব, এইকেইটা গ্ৰহৰ ইম্পেক্ট চবতকৈ বেছি থাকে। তাৰমানে এইকেইটা গ্ৰহ এটা ৰাশিৰ বহুদিনলৈকে থাকে। চ' আপোনালোকৰ কেনেকুৱা প্ৰভাৱ পৰিব, ইয়াৰ উপৰি আপোনালোকে যিবিলাক মই মাহিলী ৰাশিফল দি থাকোঁ সেইখিনিও আপোনালোকে চাব। তেতিয়া আপোনালোকে কিছুমান সূক্ষ্ম বিশ্লেষণো কৰিব পাৰিব। এতিয়া জানো হওক আপোনালোকৰ এই বছৰটোত আপোনালোকৰ বৃহস্পতিৰ ফলাফল কেনেকুৱা হ'ব। আৰম্ভণিতে আপোনালোকে দেখিবলৈ পাৰিছে যে বৃহস্পতি মে মাহৰ 16 তাৰিখলৈকে আপোনালোকৰ ইয়াতে বৃষ ৰাশিতে থাকিব। এইটো এটা বৰ ভাল ঘৰ নহয়। শুভ গ্ৰহ এটা ত্ৰিক ভাৱত যেতিয়া থাকে ইয়াৰ ফলাফল দিব পৰা ক্ষমতাটো কমি যায়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিছে ধনস্থানত, বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ চতুৰ্থ ঘৰত, বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ দ্বাদশ ঘৰত। কিছুমান বেমাৰ আজাৰৰ কাৰণে এইখিনি সময়ছোৱাত খৰচ কৰোৱাব পাৰে, কাৰণ আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিকো হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু ৰোগৰ স্থানৰ মালিক হয় আপোনালোকৰ অষ্টম ঘৰত আছে মে মাহৰ 16 তাৰিখলৈকে, অৰ্থাৎ বহাগৰ মাহটো আপোনালোকৰ কাৰণে এইটো মাহ বৰ এটা ভাল নহ'ল স্বাস্থ্যজনিত ক্ষেত্ৰত। লিভাৰৰ কমপ্লেইন আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোকৰ স্নায়ুজনিত কিছুমান প্ৰব্লেম আহিব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত ডায়েবেটিছজনিত যদি প্ৰব্লেম হৈ আছে আৰু অলপ বেছি প্ৰব্লেমেটিক হ'ব পাৰে। বহাগৰ মাহটো গ'লে আপোনালোকৰ নিশ্চয় ৰিলিফ পাব পাৰিব। বৃহস্পতিৰ দৃষ্টি পৰিছে খৰচৰ ঘৰত। চ' বেমাৰ আজাৰৰ কাৰণে হওক আপোনালোকৰ এইখিনি সময়ছোৱাত খৰচ কিন্তু বৃদ্ধি কৰাব। যদি আপোনালোকে উচ্চ শিক্ষাৰ কাৰণে বা গৱেষণাৰ কাৰণে যদি বিদেশত যাই পঢ়িব বিচাৰি আছে তেতিয়াহ'লে বহুত ভাল। এইখিনি সময়ছোৱা অলপ সংঘৰ্ষ কৰিব লাগিব। এটা আপোনালোকৰ গ্ৰ'থৰ কাৰণে কৈছোঁ যে গ্ৰ'থ মানে ইয়াতে পৰাক্ৰম কৰিব লাগিব। আপোনালোকে নিজৰ উন্নতিৰ কাৰণে পৰাক্ৰম বা অধিক কষ্ট কৰিব লাগিব। আপোনালোকে এইখিনি সময়ছোৱাত শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰিব লাগিব। বৃহস্পতিৰ দৃষ্টি পৰি আছে ধনস্থানত। ধনস্থানত বৃহস্পতিৰ দৃষ্টি বেয়া নহয়। ধনস্থানত বৃহস্পতিৰ দৃষ্টি থাকিলে আপোনালোকৰ ধন উপাৰ্জনৰ উৎস একাধিক চ'ৰ্চৰ পৰা আহি যায়। উৎসটো বহুবিলাক হৈ যায়। এটা উৎসই নহয়, আপোনালোকে 2-3টা উৎসৰ পৰা আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব। বৰ্তমান সময়ছোৱাত ঘৰুৱা পৰিৱেশটো ভাল দেখা গৈছে। আপোনালোকে ফেমিলি হেপিনেছ এইখিনি সময়ছোৱাত পাব পাৰিব। বৃহস্পতিৰ নৱম দৃষ্টি পৰি আছে আপোনালোকৰ চতুৰ্থ ঘৰত। এইটো হৈ গ'ল মাতৃভূমি যান বাহনৰ ঘৰ। চ' বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে এইটো যিহেতু সাধন শিক্ষাৰ ঘৰ হয়, সাধন শিক্ষাৰ ক্ষেত্ৰত বহাগৰ মাহটো বিশেষ ভাল। বৃহস্পতিৰ দৃষ্টি যিহেতু মাতৃস্থানত আছে এইখিনি সময়ছোৱাত মাৰ ফালৰ পৰা ছাপোৰ্ট লাভো কৰিব পাৰিব। 2025 মে মাহৰ 16 তাৰিখলৈকে এইখিনি আছিলে। তাৰপিছত বৃহস্পতি গ্ৰহটো বেছিভাগ সময় আপোনালোকৰ ভাগ্যস্থানত থাকিব। মই কোনখিনি সময় বুজাই দিছোঁ। 2025 বৰ্ষৰ মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে, আকৌ 6 ডিচেম্বৰৰ পৰা 14 এপ্ৰিল 2026লৈকে এই ডিউৰেশ্যনটোত বৃহস্পতি আপোনালোকৰ ভাগ্যস্থানত থাকিব। এইখিনি সময়ছোৱা আগৰ সময়ছোৱাতকৈ আৰু অলপ বেছি ভাল হ'ল। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ভাগ্যস্থানত স্থিতিৰ কাৰণে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতি হৈছে ধৰ্ম কৰ্মৰ কাৰক, বৃহস্পতি হৈছে গুৰুজনৰ কাৰক। বৰ্তমান সময়ছোৱাত ধৰ্মৰ পথত যদি আপুনি চলিব পাৰে তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিতে। বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ পৰাক্ৰমৰ ঘৰত। বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ বুদ্ধিস্থান, সন্তানৰ স্থান, উচ্চ শিক্ষাৰ স্থান। এইটো ঘৰৰ পৰা চোৱা যায় আপোনালোকৰ বুদ্ধিমত্তা বা কথা বতৰাৰ ক্ষেত্ৰত কিমানখিনি আপোনালোকে প্ৰভাৱী হ'ব পাৰিব। বৃহস্পতিয়ে এইবিলাক ক্ষেত্ৰ কণ্ট্ৰল কৰিব। মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ দৃষ্টি যিহেতু আপোনালোকৰ পঞ্চম ঘৰত আছে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে ইকনমিক্স বা তেনেকুৱা যিবিলাক আপোনালোকৰ ফাইনেন্সিয়েল ছেক্টৰত যদি পঢ়ি আছে, যদি জুডিচিয়েল পঢ়ি আছে, জুডিচিয়েল মানে মেজিষ্ট্ৰেট হ'বৰ কাৰণে বা জাজ হ'বৰ কাৰণে যিবিলাক এক্সট্ৰা এডুকেশ্যন আপোনালোকে ল'বলগীয়া হয়, বিভাগত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াতে পৰি আছে, এইটো হৈ গ'ল আপোনালোকৰ পৰাক্ৰমৰ স্থান। পৰাক্ৰমৰ ঘৰত বৃহস্পতিৰ দৃষ্টি থাকিলে আপুনি কষ্ট কিন্তু অধিক কৰিবই লাগিব। কষ্ট নকৰাকৈ ফল পাব নোৱাৰিব। এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা ভাল এটা ফল পাব লাগিলে পৰাক্ৰম কৰিবই লাগিব। আপোনালোকৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে।
এইখিনি সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ বৃদ্ধিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। এইখিনি সময়ছোৱা মানে মই আপোনালোকৰ যিবিলাক টাইমলাইন কৈ থাকোঁ সেইখিনি ধ্যান ৰাখিব। মই বৰ্তমান কৈ আছোঁ বৃহস্পতিৰ যিটো নৱম ঘৰত স্থিতি, এই স্থিতিটো থাকিব। আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ যে 2025 বৰ্ষৰ মে' মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে, আকৌ 6 ডিচেম্বৰৰ পৰা 2025 বৰ্ষৰ 14 এপ্ৰিল 2026 চনলৈকে এই ডিউৰেশ্যনটোত বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাশিত থাকিব। আপোনালোকৰ ৰাশি অধিপতিৰ যিহেতু এটা শত্ৰু গ্ৰহ হয়, শত্ৰু গ্ৰহ হ'লে প্ৰব্লেম কি হয় যে কামবিলাক আপোনালোকৰ ইজিলি নহ'ব। বৃহস্পতি এটা ভাল গ্ৰহ, শুভ গ্ৰহ হয়, আপোনালোকৰ কাৰণে বিকাশৰ কাৰণে ভাল, আপোনালোকৰ এক্সপানশ্যনৰ কাৰণে ভাল, আপোনালোকৰ মগজুৰ শ্বাৰ্পনেছৰ কাৰণে ভাল। কিন্তু প্ৰব্লেম এটাই যে বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত থাকিব, এই ৰাশিত বৃহস্পতিৰ স্থিতিৰ কাৰণে আপোনালোকে নিশ্চয় বৰ্তমান সময়ছোৱাত ভাল ফলে পাব পাৰিব। আপোনালোকৰ জ্ঞান বুদ্ধিৰে সকলো প্ৰব্লেম সমাধানো কৰিব পাৰিব। মাজতে কৈছোঁ যে 19 অক্টোবৰৰ পৰা 2025 বৰ্ষৰে 19 অক্টোবৰৰ পৰা 6 ডিচেম্বৰলৈকে এই ডিউৰেশ্যনটো আপোনালোকৰ কাৰণে বিশেষ ভাল হৈ গ'ল। বৃহস্পতি ইয়াতে থাকিব, আপোনালোকৰ কৰ্মস্থানত তুংগী হ'ব। তো বৰ্তমান সময়ছোৱাত অৰ্থাৎ এই যিটো ডিউৰেশ্যন 19 অক্টোবৰৰ পৰা 6 ডিচেম্বৰলৈকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ল। কোনবিলাক কৰ্ম? টিচিং লাইন, বেংকিং ছেক্টৰ, কম্পিউটাৰ ৰিলেটেড কাম, বা আপোনালোকে মনোবিজ্ঞানী হিচাপে যদি কাম কৰিব বিচাৰি আছে, বা আপোনালোকে যদি ব্যৱসায়ৰ ক্ষেত্ৰতো বাৰু কৈছোঁ, শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সুতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন, এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি যিহেতু ইয়াৰ পৰা ধনস্থানত পৰিছে, অৰ্থাৎ মই আকৌ এবাৰ কৈছোঁ যে এইখিনি হৈছে, এই বৃহস্পতিৰ স্থিতিটো হৈছে 19 অক্টোবৰৰ পৰা 6 ডিচেম্বৰলৈকে। এই ডিউৰেশ্যনটোত বৃহস্পতিৰ দৃষ্টি যিহেতু ধনস্থানত থাকিব, বৰ্তমান ধনপ্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকে কৰ্মস্থানতো পদোন্নতি দেখা গৈছে, প্ৰমোশ্যন হৈ হ'লেও আপোনালোকৰ ইনক্ৰিমেণ্ট লাগিব, টকা পইচাত বৃদ্ধি হ'ব। বৃহস্পতিৰ দৃষ্টি পৰি আছে চতুৰ্থ ঘৰত। আপুনি যদি গাড়ী মটৰ ল'ম বুলি ভাবি আছে, মাটি বাৰী ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে বহুতেই ভাল। বৃহস্পতিৰ দৃষ্টি পৰিব ইয়াৰ পৰা আপোনালোকৰ যিটো ষষ্ঠ ঘৰ, ষষ্ঠ ঘৰৰ পৰা আমি কি চাওঁ? ষষ্ঠ ঘৰৰ পৰা চাওঁ আমি আমাৰ শত্ৰু বা আমাৰ ঋণ মানে টকা পইচাৰ ধাৰ, এইখিনি সময়ছোৱাত ধাৰ পৰিশোধো কৰিব পাৰিব। কিন্তু এটা বস্তু চাব যে শনি আৰু ৰাহুৰ যুতিও আছে, এইটো আপোনালোকে এবাৰ শুনি ল'ব যে যিহেতু বৃহস্পতি আৰু শনিৰ যুতীয়া প্ৰভাৱ থাকিব এই ডিউৰেশ্যনটোত, বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ সংঘৰ্ষ কিন্তু কৰিব লাগিব। ধাৰ পৰিশোধ কৰাৰ কাৰণে আপোনালোকে এক্সট্ৰা কিছুমান টেনশ্যন ল'বলগীয়াতো পৰিব পাৰে। বৰ্তমান সময়ছোৱাত অলপ সাৱধানে আগবাঢ়িব, ধাৰ যেনেকৈ তেনেকৈ নল'ব। এতিয়া জানো হওক আপোনালোকৰ শনি গ্ৰহটোৰ স্থিতি। 2025 বৰ্ষৰ মাৰ্চৰ 29 তাৰিখে শনি গ্ৰহটো ইয়াতে সোমাইছে। তো বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব? শত্ৰু স্থানত শনি গ্ৰহটোৰ স্থিতি থাকিলে আপুনি লিগেল পথত থাকিব লাগিব। প্ৰথম কথা, আপুনি শুদ্ধ পথত থাকিব লাগিব। শুদ্ধ পথত থাকিলে কি হ'ব? আপোনাক আনে পৰাস্ত কৰিব নোৱাৰিব। তথাপি মই ইয়াতে কৈছোঁ যে এপ্ৰিল আৰু মে' মাহত বৰ্তমান সময়ছোৱা আপোনালোকৰ ৰোগৰ কাৰণে বহুত বেয়া হ'ল। ৰোগৰ কাৰণে বিশেষকৈ সাৱধান কৰাই দিছোঁ। এপ্ৰিল আৰু মে' মাহ, এই দুটা মাহত যদি আপোনালোকৰ এলাৰ্জিজনিত কিবা প্ৰব্লেম আছে, বহুত বেছি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনালোকৰ যদি ইয়াতে যদি বিষজনিত কিবা যদি প্ৰব্লেম হৈ আছে, ছাপ'জ চাৰ্জাৰী কিবা হৈছিলে তাৰপিছত আপোনালোকৰ বিষ হৈ আছে, তেতিয়াহ'লেও সাৱধান হ'ব লাগিব। যদি আপোনালোকৰ কিবা বেমাৰ হৈ আছে যাৰ কাৰণে চাৰ্জাৰী বা অপাৰেশ্যনৰ খুব দৰকাৰ, এইখিনি সময়ছোৱাত চাৰ্জাৰী কৰি দিব লগাটো পৰিব পাৰে। চ' তাৰ কাৰণে প্ৰিপেয়াৰ্ড থাকিব। বৰ্তমান সময়ছোৱা স্বাস্থ্যজনিত ক্ষেত্ৰত এই দুটা মাহ বিশেষ বেয়া। তাৰ পিছৰ সময়ছোৱাত আপোনালোকৰ অলপ বিষজনিত প্ৰব্লেম থাকিব, বাকী তেনেকুৱা মেজৰ প্ৰব্লেম নাই। ইয়াতে এতিয়া শনি গ্ৰহটোৰ দৃষ্টি ক'ত পৰিছে দেখুৱাই দিছোঁ। শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি পৰিছে অষ্টম ঘৰত, শনি গ্ৰহটোৰ দৃষ্টি পৰিছে দ্বাদশ ঘৰত, আৰু শনি গ্ৰহটোৰ দৃষ্টি পৰিছে আপোনালোকৰ তৃতীয় ঘৰত। তো ইয়াতে চাব যে অষ্টম ঘৰটো হৈ গ'ল আপোনালোকৰ গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মিক কাম, গৱেষণা, আপোনালোকৰ আয়ুসৰ স্থানো হয়। আয়ুসৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টিয়ে ছাপ'জ কিছুমান নকৰিবলগীয়া ভুল আপোনালোকক কৰোৱাব পাৰে। আপোনালোকৰ কাৰণে আচলতে এটা যোগকাৰক গ্ৰহ, কিন্তু যোগকাৰক গ্ৰহটো যেতিয়া এটা অশুভ স্থানত যায় তেতিয়া আপোনালোকৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰে। তো শনি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ অষ্টম ঘৰত থাকিব, চ' বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল এটা ফল পাব লাগিলে লাগি থাকিব লাগিব, সংঘৰ্ষ কৰিব লাগিব। ইজিলি কাম এটা হওঁতে প্ৰব্লেম নিশ্চয় পাব। বৰ্তমান সময়ছোৱাত যদি গৱেষণা কৰি আছে, তাৰ কাৰণেও কৈছোঁ যে অলপ বেছিকৈ টাইম দিয়ক, পাংচুৱেল হওক, সময়ৰ কাম সময়ত কৰক।
শনি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ এইটো দ্বাদশ ঘৰত পৰি আছে, আপোনালোকৰ কিছুমান খৰচ অন্যায়কৃতভাৱে কৰাব পাৰে। কিছুমান এনেকুৱা খৰচ হ'ব পাৰে, এইখিনি খৰচৰ ক্ষেত্ৰত তাৰমানে কি হয় যে শনি গ্ৰহটোৰ দৃষ্টি যিহেতু দ্বাদশ ঘৰত আছে, আপোনালোকৰ কাৰণে আকৌ এবাৰ কৈছোঁ যে আপোনালোকে যে কিছুমান খৰচ আপোনালোকে যিবিলাক অনাহকতে কৰিবলগীয়াত পৰিব পাৰে, তাৰ কাৰণে অলৰেডি প্ৰিপেয়াৰ্ড থাকিব। তাৰমানে এটা আপোনাৰ বাজেটৰ অংশ যিখিনি আপুনি খৰচ কৰিম বুলি ভাবে, এক্সট্ৰা খৰচ বুলি যিটো নভবা নিচিন্তাকৈ খৰচ কৰিব লাগিব বুলি তাৰ কাৰণেও এলকেট কৰি থৈ দিব। বৰ্তমান সময়ছোৱাত বেমাৰ আজাৰৰ কাৰণেও খৰচ কৰিবলগীয়াত কিন্তু পৰিব। এইখিনি সময়ছোৱাত বিশেষকৈ আকৌ এবাৰ কৈছোঁ, এপ্ৰিল আৰু মে' মাহত আপোনালোকৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত একেবাৰে ভাল নহয়, চ' সাৱধান হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শনি গ্ৰহটোৰ দশম দৃষ্টি পৰি আছে আপোনালোকৰ এইটো পৰাক্ৰমৰ ঘৰত। পৰাক্ৰম মানে এইটো আপোনালোকৰ আচলতে ভাই ভনীৰো স্থান হয়, সৰু সুৰা ভ্ৰমণৰ স্থান হয়। তো বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ ভাই ভনীৰ সৈতে ভাল এটা সৌহাৰ্দ্যপূৰ্ণ আপোনালোকৰ যদি ভাল এটা ৰিলেশ্যন ৰাখিব বিচাৰে, আপোনালোকৰ নিজৰ এফৰ্ট বা চেষ্টাও লাগিব। এইখিনি সময়ছোৱাত আপোনালোকৰ সৰু সুৰা তৰ্কাতৰ্কিৰ কাৰণে হওক বা আপোনালোকৰ যাৰ সৈতে কথা বতৰাৰ মিছআণ্ডাৰষ্টেণ্ডিং হৈ পেলাই আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। শনি গ্ৰহটোৰ দৃষ্টিবিলাক বৰ এটা ভাল নহয়। তো ইয়াতে মই এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। ৰাহু থাকিব মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে আপোনালোকৰ ষষ্ঠ ঘৰত, কেতু আছে দ্বাদশ ঘৰত। এইখিনি সময়ছোৱাত তাৰমানে কেনেকুৱা হয় যে ৰাহু আৰু কেতু এই দুটা মে' মাহৰ 29 তাৰিখলৈকে এই দুটা যিহেতু অৱস্থানত আছে, ইমান দিনলৈকে যোৱা 1.5 বছৰ ধৰি প্ৰব্লেম পাই আছিলে, মে' মাহৰ 29 তাৰিখলৈকেও এইটো স্থানতে আছে। চ' মে' মাহৰ 29 তাৰিখলৈকে ৰাহুৰ দৃষ্টি পৰি আছে দশম ঘৰত, ৰাহুৰ দৃষ্টি নৱম দৃষ্টি পৰি আছে আপোনালোকৰ দ্বিতীয় ঘৰত, আৰু কেতুৰ দৃষ্টি পৰি আছে অষ্টম ঘৰত, আৰু কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ চতুৰ্থ ঘৰত। চ' কিয় মই সপ্তম দৃষ্টিটো লোৱা নাই, কাৰণ ৰাহুৰ পৰা সপ্তমত অলৰেডি কেতুৰ কণ্ট্ৰল হৈ আছে। চ' ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ দশম ঘৰত পৰি আছে, এটা সংঘৰ্ষ বা ছাৰ্ভিচৰ ঘৰৰ পৰা, ছাৰ্ভিচ মানেতো বুজি পাইছে যে আপোনালোকে কিবা এটা কৰিম বুলি পেলাই আপোনালোকে যিটো প্ৰচেষ্টা চলাই আছে। বৰ্তমান সময়ছোৱাত কম্পিটিটিভ এক্সামৰ কাৰণে ৰাহুৱে আপোনালোকক তৎপৰ কৰাব, কিন্তু সাৱধান হ'ব যে জানি বুজি ভুল কৰাৰো বহুত চান্সেছ আছে। বৰ্তমান সময়ছোৱাত আপুনি জানে যে 100 মাৰ্কৰ ভিতৰত আপুনি 80 নম্বৰে কৰিব পাৰে, কিন্তু 80 নম্বৰ কৰোঁতে 10টা প্ৰশ্ন এনেকুৱাকৈ জানি বুজি যিটো ভুল কৰা যাব, দৌৰা দৌৰিৰ কাৰণে হওক বা অন্যমনস্কৰ কাৰণে হওক, আপোনালোকে সাৱধান হ'ব লাগিব। শত্ৰু এইখিনি সময়ছোৱাত এক্টিভ থাকিব, এলাৰ্জিজনিত কমপ্লেইন আনিব পাৰে আপোনালোকৰ মে' মাহৰ 29 তাৰিখলৈকে। কৰ্মস্থানত সহকৰ্মীৰ ওপৰত সকলো কথা এৰি নিদিব, নিজৰ কামবিলাক যিবিলাক ৰিস্কি কাম হয় নিজেই কৰিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ঘৰুৱা বা ফেমিলি ৰিলেটিভছৰ স্থানত আহিলে, এইটো এটা বৰ ভাল স্থিতি নহ'ল আপোনালোকৰ কাৰণে। ৰাহু এটা বৰ বেয়া প্লেনেট নহয়, কিন্তু প্ৰব্লেমটো এইটোৱে যে ৰাহুৰ স্থিতি বৰ্তমান ভাল নহয় মে' মাহৰ 29 তাৰিখলৈকে। পিছৰ সময়ছোৱাও বাৰু কৈ আছোঁ, মে' মাহৰ 29 তাৰিখৰ পিছত কেনেকুৱা হ'ব, ঘৰুৱা ফেমিলি বা ৰিলেটিভছৰ সৈতে মনোমালিন্য তৰ্কাতৰ্কি হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। কেতুৰ দৃষ্টি যিহেতু পঢ়া শুনাৰ ঘৰত পৰিছে, কেতু এটা বিৰক্তিকাৰক গ্ৰহ হয়। বিৰক্তি মানে কেনেকুৱা, যিটো অনিচ্ছাৰ সৃষ্টি কৰে, যে পঢ়ি আছোঁ আৰু পঢ়িব ইচ্ছা নাই, আধা ঘণ্টা পঢ়াৰ পিছতে আৰু পঢ়িব ইচ্ছা নোযোৱা হ'ল, এনেকুৱা দেখা গৈছে। চ' আপোনালোকে টাইম টেবুল বনাই পঢ়িব, পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব পাৰিব। মাতৃস্থান যিহেতু হয়, এইটো আপোনালোকৰ সা সম্পত্তি বা বন্ধুবৰ্গৰ স্থান হয়। চ' এইখিনি ক্ষেত্ৰত আপোনালোকে নিজে ৰিলেশ্যনটো ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ অষ্টম ঘৰত। অষ্টম ঘৰটোৰ পৰা চাওঁ আমি চাওঁ অকাল চাইন্স, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মিক কাম, এইবিলাক ক্ষেত্ৰত চোৱা যায়। শনি গ্ৰহটোৰ ইয়াতে দৃষ্টিটো আছে, লগতে কেতুৰো দৃষ্টি আছে। চ' দুটা বিৰক্তিকাৰক গ্ৰহৰ দৃষ্টিৰ কাৰণে অৱশ্যে এটা বস্তু ভাল, যিসকলে জ্যোতিষ বা ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ষ্টাডিজ কৰি আছে, পঢ়ি আছে, বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত চাপ'জ শাস্ত্ৰ অধ্যয়ন কৰি আছে, তেওঁলোকৰ কাৰণে ভাল হ'ল। অন্যথা বাকীবিলাক ক্ষেত্ৰত বৰ এটা ভাল নহ'ল, বিৰক্তি ভাৱ বেছিকৈ আহিব। কিছুমানে যদি PhD কৰি আছে, তেওঁলোকে এৰি দিওঁ যিটো লাগিব। এতিয়া দেখুৱাই দিছোঁ মে' মাহৰ 29 তাৰিখৰ পিছত কেতু আহিব ইয়াতে, আৰু ৰাহু আহিব আপোনালোকৰ ইয়াতে। ৰাহু আহি গ'ল মে' মাহৰ 29 তাৰিখৰ পৰা আপোনালোকৰ 2026 চনৰ 14 এপ্ৰিললৈকে। এই ডিউৰেশ্যনটো ৰাহু থাকিব ইয়াতে, আৰু কেতু থাকিব আপোনালোকৰ ইয়াতে। ত' মই ইয়াতে আপোনালোকক এতিয়া দেখুৱাই দিছোঁ যে কেনেকুৱা প্ৰভাৱ থাকিব। মে' মাহৰ 29 তাৰিখৰ পৰা 2025 বৰ্ষৰ মে' মাহৰ 29 তাৰিখৰ পৰা ৰাহুৰ স্থিতি যিহেতু বুদ্ধিস্থানত থাকিব, ৰাহুৱে দিয়ে ক্ৰিয়েটিভ স্কিল মানে কি বুজি পায়, যে আপোনালোকে কিবা এটা কাম কৰিব লাগিলে তাক এক ধৰণে নহয়, দুই ধৰণে নহয়, 4-5 ধৰণে কৰিব পাৰিব। আপোনালোকৰ ক্ৰিয়েটিভিটিৰ জৰিয়তে, এইখিনি সময়ছোৱাত বুদ্ধিমত্তাৰ জৰিয়তে আপোনালোকে কিছুমান কাম বহুত ভালদৰে কৰিব পাৰিব। ক্ৰিয়েটিভ স্কিলে আপোনালোকক নিশ্চয় সহায়ক হ'ব।
ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াতে পৰিব, ভাগ্যস্থানত পৰিব, চ' ভাগ্যটো অলপ মানে এনেকুৱা হ'ল যে ভাগ্যটো অলপ আনষ্টেবল হৈ গ'ল, তাৰমানে অলপৰ কাৰণে মিছ হৈ যোৱা কিবা এটা অপৰচুনিটি এনেকুৱা ধৰণৰ দেখা গৈছে। ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ ৰাশিতে, ৰাহুৰ দৃষ্টি যিহেতু ৰাশিত পৰি আছে, বৰ্তমান সময়ছোৱা আপোনালোকৰ পাৰ্চনেলিটিটো অলপ কনফিউজিং কৰি তুলিব, নিজে কি কৰি আছোঁ আপুনি বুজিয়ে নাপাব, এনেকুৱা ধৰণৰ দেখা গৈছে। মে' মাহৰ 29 তাৰিখৰ পিছৰ পৰা এক প্ৰকাৰে ভাল যে আপোনালোকৰ যিটো চেলছ এবিলিটি বা কিবা এটা আপোনালোকৰ নিজকে ছাপোজ উপস্থাপন কৰিব পৰা এবিলিটিটো ভাল হ'ব, কিন্তু নিজৰ গুৰুৰ পৰামৰ্শ লৈ পেলাই চলিব পাৰিলেহে বেছি বেনিফিটেড হ'ব পাৰিব। ইয়াতে এতিয়া কেতুৰ দেখুৱাই দিছোঁ, কেতুৰ দৃষ্টি পৰিছে আপোনালোকৰ ভাতৃস্থানত, এইটো ডাঙৰ দাদা বাইদেউ আৰু এইটো সৰু ভাই ভনী, ঠিক আছে। এনেকুৱা ক্ষেত্ৰত কেতুৰ যিহেতু দুটা ঘৰতে প্ৰভাৱ আহিলে আৰু বৃহস্পতি গ্ৰহটোৰো প্ৰভাৱ যিহেতু নাই ইয়াতে, চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব। সৰু ভাই ভনীৰ ওপৰতো বাৰু বৃহস্পতিৰ দৃষ্টি আহিব, কিন্তু আপোনালোকৰ ইয়াতে কেতুৰ দৃষ্টিও আহি আছে, চ' আপোনাৰ শনিৰ দৃষ্টিও আহি আছে কেতুৰ লগতে। ত' এইখিনি সময়ছোৱাত অৰ্থাৎ মে' মাহৰ 29 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকে অলপ বেছি সাৱধান হ'ব পাৰিব লাগিব। এইটোৰ স্থিতি যিহেতু ইনকামৰ ঘৰত আছে, এইটো দৈনন্দিন ইনকাম আচলতে চোৱা যায়, যিটো ডেইলি যিটো কেছ ফ্ল' হয় আপোনালোকে ব্যৱসায় এটা কৰিলে, সেই কেছ ফ্ল'ৰ ক্ষেত্ৰতো আপোনালোকে অলপ শ্লাইটলি আপ ডাউন দেখিব। আপোনালোকে কোনোবা দিনা ধৰি লওক অনাহকতে একো কষ্ট নকৰাকৈ বহুত বেনিফিটেড কৰিব পাৰিব, কোনোবা দিনা আকৌ বহুত চেষ্টা কৰি কম ইনকাম হ'ব। এইটোৰ দৃষ্টি ভাতৃস্থানত থকাৰ কাৰণে নিজৰ ভাই ভনীৰ সৈতে মতবিৰোধ বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ যিটো লাইফ পাৰ্টনাৰ বা ব্যৱসায়ৰ ঘৰত হয়, এইটো আচলতে পাৰ্টনাৰশ্বিপৰো ঘৰ হয়, দৈনন্দিন খৰচৰ ঘৰ হয়। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ সাৱধানে চলিব লাগিব। কিয় কৈছোঁ যে বিৰক্তি ভাৱ, আপোনালোকে এইখিনি সময়ছোৱাত পাৰিলে ঘৰত গণেশৰ নামত ভক্তি বা গণেশৰ নামত চাকি অগছি জ্বলাব পাৰিলেও আপোনালোকৰ কাৰণে ভাল হ'ব। বুধবাৰৰ দিনা আপুনি গণেশ মন্দিৰত যায় চাকি জ্বলাব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিটেড হ'ব পাৰিব বুলি আশা ৰাখিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাই দিম এইটো বছৰত আপোনালোকৰ কাৰণে এই যে ছাইডত যে লিখি থৈ দিছিলোঁ, স্বাস্থ্য, উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, এইবিলাক ক্ষেত্ৰত আপোনালোকে নিশ্চয় কেনেকুৱা ফলাফল পাব একফালৰ পৰা মই কৈ যাম। আচলতে প্ৰথমতে মই আপোনালোককতো গোটেইবিলাক ক'লোৱে, তথাপি আপোনালোকে এতিয়া আয় ব্যয়ৰ ক্ষেত্ৰত কেনেকুৱা দেখুৱাই দিছোঁ। আয় মানে হৈছে ইনকাম আৰু ব্যয় মানে হৈছে খৰচ। চ' আপোনালোকৰ স্থিতি কিমান ৰ'ব, এইবিলাক এটা বছৰি কেলকুলেশ্যন থাকে। চ' আপোনালোকক কৈছোঁ যে আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত 2 দেখা গৈছে, খৰচৰ ক্ষেত্ৰত 3 দেখা গৈছে। ইনকামৰ ক্ষেত্ৰত 2 মানে উপাৰ্জন ভাল নহ'ব, উপাৰ্জন আগতীয়াকৈ যিখিনি কৰি আছে তাৰেও অলপ অৱনমিতহে হ'ব পাৰে। চ' ব্যয় 3 মানে খৰচ বেছি হ'ব, উপাৰ্জন যিমান হ'ব তাতকৈ খৰচ বেছি হ'ব, আৰু স্থিতি হ'ব -1। তাৰমানে হৈছে -1 মানে হৈছে বা বিয়োগ 1 মানে হৈছে আপোনালোকৰ জমা ধনৰ পৰাও অলপ খৰচ বেছি হ'ব। চ' ধৰ্মৰ ক্ষেত্ৰত 0, অধৰ্মৰ ক্ষেত্ৰত 7। চ' আপুনি ধৰ্মৰ পথত চলিবলৈ নিজে অলপ কিছুমান নিয়ম মানি চলিব পাৰিলে ভাল হ'ব। এইখিনি সময়ছোৱাত অধৰ্মৰ পথত 7 যিহেতু দেখা গৈছে, চ' অধৰ্মত আপোনাৰ প্ৰতি অধৰ্মত লিপ্ত হ'ব কোনোবা নহয় কোনোবা, বা আপোনাকো অধৰ্মত লিপ্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব। সুখৰ ক্ষেত্ৰত 7, দুখৰ ক্ষেত্ৰতো 7। তাৰমানে সুখো ভাল থাকিব, দুখো ভালকৈ থাকিব। তাৰমানে কি, মাজে মাজে বহুত দুখেই যাব, মাজে মাজে বহুত সুখেই যাব। 7 মানে হৈছে এইটো এটা বহুত ভাল নম্বৰ, ঠিক আছে। দুখৰ ক্ষেত্ৰত কিন্তু 7 নম্বৰটো ভাল নহ'ল। ধৈৰ্যৰ ক্ষেত্ৰত 4, উন্মত্তৰ ক্ষেত্ৰত 6। ধৈৰ্যৰ ক্ষেত্ৰত তাৰমানে অলপ কম দেখা গৈছে, আপোনাৰ অস্থিৰতা অলপ বেছি দেখা গৈছে। চ' পাৰিলে মেডিটেশ্যন বা য়োগা কৰি পেলাই হ'লেও আপোনালোকৰ ধ্যানৰ জৰিয়তে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। নিদ্ৰা আৰু জাগ্ৰত, নিদ্ৰা 5, জাগ্ৰত 0। তাৰমানে এইখিনি সময়ছোৱাত আপোনালোকৰ আলস্য ভাৱটো বাঢ়িব, আপোনালোকৰ টোপনি বেছি হ'ব, কিন্তু আপোনালোকৰ জাগ্ৰত মানে এক্টিভিটিটো বহুতেই দুৰ্বল হৈ পৰিব। সুশীলৰ ক্ষেত্ৰত 7 আৰু কুৰূপৰ ক্ষেত্ৰত 1 দেখা গৈছে। তাৰ মানে হৈছে আপোনালোকে এইখিনি সময়ছোৱাত দেখাতটো আপোনালোকৰ ভালেই থাকিব, বা আপোনালোকে বহুত মেইনটেইন কৰিবলগীয়া নহয়, স্কিনজনিত প্ৰব্লেম বা তেনেকুৱা নহয়, দেহৰ গ্ল' বাঢ়িব, এইখিনি সময়ছোৱাত উজ্জ্বলতা বাঢ়িব। মই এতিয়া থুলমূলকৈ আকৌ এবাৰ আপোনালোকক চামাৰী হিচাপত কৈ দিছোঁ। বছৰটোৰ আৰম্ভণিতে আপোনালোকৰ তুলা ৰাশিতে আপোনালোকৰ চন্দ্ৰগ্ৰহটোৰ স্থিতি আছে। তুলা ৰাশিৰ পৰা 6ষ্ঠ ঘৰত আপোনালোকৰ বুধ, শনি, ৰাহু, আৰু 7মত আপোনালোকৰ ৰবিৰ স্থিতি। ৰবি তুংগী হৈ আছে বাৰু। আৰম্ভণিতে 8মত গুৰু, আৰু 10মত মংগল, আৰু 12মত কেতু নিচস্থ হৈ অৱস্থান কৰিছে। ত' বৰ্তমান আৰম্ভণি সময়ছোৱাত আপোনালোকৰ তুলা ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো যিহেতু ৰোগস্থানস্থ হৈ তুংগী হৈ আছে, চ' শাৰীৰিকত ইয়াতে উন্নত হোৱাৰ যোগ দেখা গৈছে। তাৰমানে বেমাৰ যিবিলাক হৈ থাকে আপোনালোকে তাৰ পৰা উপশম পাব পাৰিব আৰম্ভণি মাহটোতে। বহাগ মাহতে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। পুৰণি ৰোগ আপোনালোকৰ নিৰাময় হৈ শাৰীৰিক ক্ষেত্ৰত উন্নত হোৱাৰ লগতে মানসিক
মানসিক উন্নতিৰো যোগ দেখা গৈছে কিন্তু আপোনালোকৰ বহাগ মাহত আপোনালোকৰ যেতিয়া বুধ যেহেতু নিচস্থ ৰাহু নিচস্থ আৰু একজেক্টলি নিচস্থ বুলি ক'লে ভুল হ'ব ৰাহু অলপ তাৰমানে আনফ্ৰেণ্ডলি ৰাশিত আছে বা আপোনালোকৰ কেতু আপোনালোকৰ আনফ্ৰেণ্ডলি ৰাশিত আছে চ' সেইটোৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব চ' চৰ্মৰোগ আপোনালোকৰ হ'ব পাৰে আকস্মিক দুৰ্ঘটনাৰ যোগ মানসিক অশান্তি বা সংৰাগ বৃদ্ধিৰ কাৰণেও শাৰীৰিকত অশুভ প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ মই বাৰু বহুত ডিটেইলছত আৰু কৈ থাকিব গ'লেতো আৰু বেছি দীঘলীয়া হৈ যাব মই ছুটিকৈ কিছুমান কৈ দিছোঁ আপোনালোকে বিশেষকৈ বৈদ্যুতিক বিভাগ বা কাৰিকৰী বিভাগ ৰাস্তা ঘাট পদূলি আপোনালোকে নিৰ্মাণ বা কনষ্ট্ৰাকশ্যন ক্ষেত্ৰ জলসিঞ্চন বিভাগ পানী যোগান বিভাগ আদিত চৰকাৰী চাকৰি আপোনালোকৰ লাভৰো যোগ চলিব আৰু কৰ্মৰত ব্যক্তিসকলৰ কাৰণে কৰ্মক্ষেত্ৰতো বৃহস্পতিৰ প্ৰভাৱৰ কাৰণে আপোনালোকৰ কিছুমান মানে আপগ্ৰেডেশ্যন হ'ব পাৰে আপগ্ৰেডেশ্যন মানে পদোন্নতি হ'ব পাৰে প্ৰমোশ্যন হ'ব পাৰে চ' তাৰ কাৰণে ৰেডি থাকিব পাৰিব আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত চালে আপোনালোকৰ আৰ্থিক দিশত অশুভ অলপ প্ৰভাৱ থাকিব ধনস্থানটো অলপ আনষ্টেবল দেখা গৈছে প্ৰথম বহাগ মাহটো বাৰু ভাল কিন্তু জেঠ মাহৰ পৰা ধনস্থানৰ কাৰণে কোনো শুভ গ্ৰহৰ স্থিতি নোহোৱাৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব অক্টোবৰৰ 19 তাৰিখৰ পৰা ডিচেম্বৰৰ 6 তাৰিখলৈকে এইখিনি সময়ছোৱাত ধনস্থানৰ ক্ষেত্ৰত ভাল দেখা গৈছে বাকী ক্ষেত্ৰত অলপ আগতে ক'লোঁ যে খৰচত বেছি আৰু ইনকামৰ ক্ষেত্ৰত কম দেখা গৈছে আঘোণ মাহৰ পৰা বছৰটো শেষ ভাগলৈকে মংগলৰ শুভ প্ৰভাৱৰ কাৰণে বিশেষকৈ ফাগুন মাহত মংগল তুংগী হোৱাত পুৰণি পাবলগীয়া যদি আপোনালোকৰ টকা পইচা বা ধন আছে তেতিয়াহ'লে আপোনালোকে সেইখিনি পাব খৰচৰ মাত্ৰাও কিছু পৰিমাণে হ্ৰাস হ'ব আত্মীয় কুটুম্বৰ সৈতে মিলাপ্ৰীতি সন্মান লাভৰো যোগ চলিব চ' চৰকাৰী চাকৰি যিসকলে পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে কৈছোঁ কৰ্মপ্ৰাৰ্থীৰ যোগাযোগত বাধা বা কৰ্মৰত ব্যক্তিসকলৰ কাৰণে কৰ্মক্ষেত্ৰত নানান খেলি মেলিৰো সৃষ্টি হ'ব পাৰে ৰাহুৰ দৃষ্টি থাকিব যে আৰম্ভণিতে চ' অলপ সাৱধান হ'ব কৰ্ম সংক্ৰান্ত অৰ্থ ব্যয় হ'ব পাৰে টকা পইচাৰ হানি হ'ব পাৰে সন্মান হানিও আনকি হ'ব পাৰে চ' মই অলপ আগতেতো কৈছিলোঁ যে আপুনি নিজৰ কাম নিজে কৰিব পাৰিব লাগিব বিদ্যাভাৱৰ ক্ষেত্ৰত চালে বিদ্যাভাৱত আপোনালোকৰ শনি গ্ৰহটো যিহেতু মালিক হয় বিদ্যাস্থানৰ চ' বিদ্যাভাৱত যিহেতু শনি গ্ৰহটো ডাইৰেক্টলি এছ'চিয়েশ্যনো হোৱা নাই আৰু শত্ৰু স্থানস্থ হৈ থাকিব পঢ়া শুনাত অলপ ডিষ্টাৰ্ব প্ৰভাৱ পাব মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো অলপ ডিষ্টাৰ্বেঞ্চ আহিব বেছি কষ্ট কৰিবলগীয়া হ'ব শনি গ্ৰহটোৰ প্ৰভাৱৰ কাৰণে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে সুপৰিৱেশৰ অভাৱ পাব বিদ্যাত সুফল লাভতো বাধা হ'ব মানসিক অশান্তিৰ যোগ দেখা গৈছে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত চালে শনি গ্ৰহটোৱে আকৌ মই কৈছোঁ যে শনি গ্ৰহটো যিহেতু এফালে থাকিলে বৃহস্পতি আনফালে থাকিলে মাজে মাজে ক্ৰুৰ গ্ৰহৰো প্ৰভাৱ থাকিব চ' এইখিনি সময়ছোৱাত আপোনালোকৰ শত্ৰু বহুত এক্টিভ হৈ থাকিব লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ চিক্ৰেচি বা আপোনালোকে গোপনীয়তা মেইনটেইন কৰিব পাৰিব লাগিব সপ্তম ঘৰত আপোনালোকৰ সপ্তমপতি মংগল গ্ৰহটো বহাগ জেঠ মাহত দশম ঘৰত আপোনালোকৰ নিচস্থ হৈ বিবাহ প্ৰাৰ্থীৰ যোগাযোগত বাধা বিবাহ বিলম্ব বা বিলম্বিত হোৱাৰ ক্ষেত্ৰত খেলি মেলি বা বিবাহত সংক্ৰান্তত সন্মান হানিৰো যোগ চলিব দেহাভাৱৰ ক্ষেত্ৰত চালে তুলা ৰাশিত চন্দ্ৰ অৱস্থান কৰাত বহাগ মাহত শাৰীৰিকত কিছুমান কষ্ট হ'ব চৰ্দি জ্বৰ চাইনাছ কফ মানসিক অশান্তিৰো প্ৰভাৱ পৰিব ষষ্ঠ ঘৰত আপোনালোকৰ বুধ নিচস্থ হৈ অৱস্থান কৰাত অশান্তিৰ প্ৰভাৱো পৰিব ষষ্ঠ ঘৰত আপোনালোকৰ বুধ নিচস্থ হৈ অৱস্থান কৰাত নাৰ্ভৰ অসুখ আপোনালোকৰ স্মৃতিশক্তি লোপ পোৱা বা ৰাহু ষষ্ঠত থকাৰ কাৰণে আপোনালোকৰ গাৰ বিষ গাঁঠিৰ বিষ পেটৰ বিষ আপোনালোকৰ শনিৰ স্থিতিৰ কাৰণেও আপোনালোকৰ এনেকুৱা হোৱাটো দেখা গৈছে অষ্টম ঘৰত গুৰুৰ স্থিতি বহাগ মাহত থাকিবৰ কাৰণে শাৰীৰিক ক্ষেত্ৰত বহাগ মাহত অলপ হৃদজনিত আপোনালোকৰ প্ৰব্লেম লিভাৰৰ ৰোগ মুখৰ ঘাঁ আদিৰ এইবিলাক প্ৰভাৱো দেখা গৈছে তো মুঠতে চাবলৈ গ'লে এইকেইটা যদি প্ৰতিবিধানৰ ক্ষেত্ৰত চাওঁ প্ৰতিবিধানটো আচলতে জন্মকুণ্ডলী অধ্যয়ন নকৰাকৈ নহয় তথাপি আপোনালোকৰ কাৰণে এই বছৰটোত বৃহস্পতিৰ দ্বাৰা অলপ শুভ আৰু অশুভ ফলো থাকিব কিছুমান প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰিব ডেইলি সূৰ্য প্ৰণাম কৰিব অৰ্থাৎ সূৰ্যক অৰ্ঘ্য দিব ৰাতিপুৱা গা ধুই উঠি তামৰ পাত্ৰ এটাত পানী ভৰাই আনি ৰ'দ পৰা ঠাইত সূৰ্যৰ মুখ কৰি থিয় দি সন্মুখৰ পিনে ওপৰৰ তললৈ পানীখিনি পৰিব দিব আৰু ওপৰৰ তললৈ পানীখিনি যেতিয়া এটা লাইন হৈ পৰি থাকিব সেই পানীৰ লাইনটোৰ ছাঁটো গাত পৰিব লাগে মানে সূৰ্যৰ ৰশ্মি সেই পানীৰ মাজেৰে পাৰ হৈ আহি গাত পৰিব লাগে এইখিনি নিয়ম সদায় পালন কৰিব জেঠ মাহত আপুনি চন্দালক পূজনী দিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব গ্ৰহ পূজা কৰিব পাৰিলেও ভাল কিন্তু সদায় চবেই যে গ্ৰহ পূজাই কৰিব লাগিব তেনেকুৱা কথা নহয় কিছুমান ক্ষেত্ৰত আপোনালোকে কিছুমান ধাতু যেনেকুৱাকৈ সোণৰ আপোনালোকে চেইন পিন্ধিলেও কামত আহিব কিছুমান সোণৰ কাণফুলি পিন্ধিলেও কামত আহে কিছুমানৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক ৰূপৰো কেতিয়াবা কিবা পিন্ধিবলগীয়া হৈ যায় কেতিয়াবা কিছুমান গছৰ শিপা বা মূল আপোনালোকে পিন্ধিলেও আপোনালোকৰ কামত আহে এইবিলাক জন্মচক্ৰ অধ্যয়ন কৰিয়ে হ'ব দেই গ্ৰহৰত্ন বা কিছুমান কবচ পিন্ধিলেও আপোনালোকৰ কাৰণে সুফল ফল লাভ কৰিবলৈ পাৰিব তো আজিৰ এই ভিডিঅ'টোত আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব
আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।